Morning everyone, বহুত দিনৰ মূৰত এয়া ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ। আজি সানডে স্পেচিয়েল কি বনালোঁ তাকে অকণমান দেখাম আৰু ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা চলে বতৰা খাই আহিলোঁ, তাকে কাবুলী বুট বইল কৰিছোঁ আৰু এতিয়া দেখাম আপোনালোকক দিনটো কি কৰোঁ আৰু ঘৰত কি কাম চলি আছে তাকে। এইখিনি মছলা পেষ্ট কৰি থৈছোঁ। ইয়াতে আছে কাজু, বিলাহী, পিঁয়াজ, আদা, নহৰু আৰু লং ইলাচি। এইখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰা নাই, ফ্ৰাই নকৰাকৈ পেষ্ট কৰিছোঁ। তাৰপিছত এইখিনি ইয়াতে তেল দিছোঁ। তেল দিয়াৰ পিছত এইখিনি অকণমান ফ্ৰাই কৰি ল'ম আৰু বেছি দেখুওৱা নাই আৰু এইবিলাক জানি যিহেতু চবেই আৰু কিনো দেখাই থাকিম আৰু ইমান গৰমত আৰু দেখাই থাকিব নোৱাৰি। এইবিলাক গাজৰ দিয়া নাই, এইবাৰ বইল কৰি থৈ দিয়া কাবুলী বুটখিনি। তাৰপিছত এইখিনি চোলা মছলা ইয়াতে দি দিলোঁ পেকেটত আনিছিলে। তাৰপিছত এইখিনি ফ্ৰাই কৰিলোঁ 10 মিনিটমান সময়। ফ্ৰাই কৰাৰ পাছত ইয়াতে মই বইল কৰি থৈ দিয়ে কাবুলী বুটত মই এয়া কাবুলী বুট অকল আলুহে দিছোঁ দেই, কিন্তু মই গাজৰো দিওঁ, বহুত বেছি ভাল লাগে খাই, টেষ্টি লাগে খাই। আৰু আজি যিহেতু ৰাতিয়ে মোৰ গাজৰ শেষ হয়, সেইকাৰণে আলু দিছোঁ আৰু এইখিনি এতিয়া ধুনীয়াকৈ ইয়াতে দি দিম। তাৰপিছত এয়া 10 মিনিটমান সময় উতলিব দিম। ইমান সময় মোবাইল ধৰিব নোৱাৰি আৰু। তাৰপাছত এয়া হৈ গৈছে, কচুৰি মেথি লাষ্টত দি দিম। এয়া কচুৰি মেথি দি দিলোঁ, খাবলৈ বহুত বেছি টেষ্টি হয় আৰু কালাৰটো দেখিছেনে ইমান ধুনীয়া হৈছে, খাবলৈ বহুত বেছি টেষ্টি হৈছে। বহুত দিনৰ মূৰত বনাইছোঁ, যোৱা বছৰত এদিন বনাওঁ আৰু, কিন্তু মই আজিকালি ৰুটি বনালে এনেই বনাওঁ আৰু আলু ভাজিও নচলে, কণী ভুজিয়া টাইপ তেনেকৈ কৰোঁ আৰু বেছি নকৰোঁ। কিন্তু আজি বনাইছোঁ আৰু খাবৰ মন গৈছে, কৰিও থাকে তেনেকৈ বনালোঁ আৰু। তাৰপিছত এইখিনি ৰেডি ফাইনেলি। তাৰপাছত এতিয়া বনাম, ভাবি দিছোঁ ৰুটি বনাম। এয়া ৰুটি, ফুলা ফুলা লুচি বনালোঁ আৰু এয়া দিছেনে ইমান ধুনীয়াকৈ ফুলিছে। আটাখিনি মাৰি থৈ দিছিলোঁ ধুনীয়াকৈ। অকণমান তেল দিছোঁ আৰু বেকিং পাউডাৰ দিওঁ আৰু মই নিমখ দিওঁ। তাৰপিছত আধা ঘণ্টা সময় ৰেষ্ট দিওঁ, তেতিয়া ধুনীয়াকৈ ফুলে আৰু এয়া ধুনীয়াকৈ ফুলিছে। এতিয়া খাবলৈ ৰেডি। 10:30 বাজিছে দেই। আমাৰ ব্ৰেকফাষ্ট ৰাতিপুৱা এয়া ধুনীয়াকৈ বনালোঁ। এয়া যে হৈ গৈছে দেই, এয়া খাবলৈ দিছোঁ আৰু আগতে তাই মানে বহুত ভাল পায়, এয়া ফুলা লুচি বহুত প্ৰিয় হয় খাবলৈ। ফুলা লুচি এনেই বনাই দিওঁ, কিন্তু এয়া ঘুগুনি মানে এইটো কাবুলী বুটৰ চলে, আজি বনাইছোঁ আৰু। আমাৰ আজি ব্ৰেকফাষ্ট ৰাতিপুৱা 4টা মানুহৰ বনাওঁতে আৰু লগতে কাম কৰি আছে, আমাৰ ৰঙৰ কাম কৰি আছে বাহিৰত, ঘৰৰ বাহিৰে অকণমান দেখা পালোঁ। ইমান ৰ'দ দিছে নহয়, ৰাতিপুৱা আনি দিছিলে, খাব হেৰি নাপালোঁ, মানে কি নাপালোঁ, শান্তি নাপালোঁ, আহিবৰ টাইমত আনি দিছিলে। এয়া বহুত টেষ্টি পাইছে দেই, খাবলৈ সুধিছোঁ আৰু কেনেকুৱা লাগিছে। বহুত দিনৰ মূৰত খালে ভাল লাগে বস্তু, মানে চেঞ্জ কৰি কৰি খাই ভাল পায়। তাকে ৰাতিপুৱাৰ হ'ল আৰু দেওবাৰৰ দিনটো মানে আমাৰ মানে বহুত মানে সময়বোৰ সোনকালে গুচি যায়। এইটো হ'লে ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো, আৰু মানে দুপৰীয়াৰ সাজ মানে আৰম্ভ হ'ব আৰু মা আৰু মোৰ যোগাৰ কৰিব। বহুত দিনৰ মূৰত বনালোঁ, ভাল লাগিছে, খাওঁ মই। কেনেকুৱা লাগিছে? টেষ্টি লৈছোঁ দেই ৰাতিপুৱা ব্ৰেকফাষ্ট। কেনে চলে বতৰে কেনে আইতা চুপাৰ। কেনেকুৱা হৈছে? মজা, কিন্তু পনীৰ দিলে আৰু মজা লাগে। পনীৰ আছিলে কিন্তু মই পাহৰি গ'লোঁ। পনীৰ এতিয়াও দিব পাৰে, খোৱায়ে হ'ব আৰু। ৰাতিপুৱাৰ সাজটো গ'ল আৰু আছে দুপৰীয়া সাজটো বনাব। আৰু এয়া ওপৰৰ পৰা দেখাই দিছিলোঁ, মানে এটা চাইডে ৰং কৰি আছে, এইটো অলৰেডি হৈয়ে গ'ল বাহিৰত, আৰু অকণমান দেখাই দিছোঁ আৰু ওপৰৰ পৰা ইমান ৰ'দ দিছে নহয়, ওপৰত যাওঁতে দেখিছোঁ। আৰু এয়া আৰম্ভ হ'ল দেই, একেবাৰে সৰু মাছটো। এইটো কি কচু দি যে বনাব দিছিল সেইটো নেকি? এইটো ভাজি খোৱা, এইটো ভাজি খোৱা দিয়াৰ কাৰণে আনিবলৈ কৈছে মাছ। কচুৰ কাৰণে বেলেগ মাছ লাগে নেকি? ডাঙৰ মাছ লাগে, সৰু মাছটো এইটো ভাজিহে খায়। কচু কি আঞ্জা বনাব নেকি? কচু কিহেদি বনায়? কচু, মচুৰ দাইল, বিলাহী, কণ বিলাহী হ'লে বেছি ভাল, কণ বিলাহী নাপালে। একেবাৰে সৰু মাছ। মই খানা
আজি আমাৰ স্পেচিয়েল কচু মাছৰ জ্বলা দেই এয়া আমাৰ ফালে নাই এয়া হৈছে ৰৌ মাছ আৰু এইটো হৈছে একেবাৰে সৰু মাছটো এইটো ভাজি খাম আৰু এইটো মাছৰ কচুৰে বনাব মা এয়া শাক বিলাহী কচু শাক বিলাহী গোটেই কুকাৰত দি দিব আৰু এইফালে দাইল ধুই আছে দাইলখিনি দি দিব মই সৰু মাছখিনি ভাজি আছোঁ নাই দেই ইয়াতে দেই বহুত কচুখিনি বনোৱা হৈ গ'ল আৰু ইমান টেষ্টি হৈছে নহয় বহুত বেছি টেষ্টি হৈছে চাইছোঁ অকণমান দেখাই দিছোঁ আৰু মই বনালোঁ মাছৰ লগত জিকা আৰু আলু ভোল তেনেকৈ আজিৰ আমাৰ স্পেচিয়েল হ'ল এইখন কচু টেঙা জ্বলা আৰু এয়া জিকা তাৰপাছত এয়া মাছ ভাজি এতিয়া খাবলৈ বহিছোঁ মাংস নাই আজি সদায় মাংস খোৱা বেয়া এনেকৈ খালোঁ আৰু দুপৰীয়া এইখিনিয়ে আজি আমাৰ চানডেছ আছে মাছকে খালোঁ আৰু জিকা ফল বনাইছোঁ আলু দি আৰু এয়া টেঙাখন বহুত টেষ্টি হৈছে আৰু এয়া 3টা বজাত খাই লৈ উঠি অকণমান ঘৰটো দেখাইছোঁ দেই এয়া ঘৰটো আমাৰ কালাৰ কৰিছে বহুত বছৰ হ'ল নকৰাৰ আগতে 10 বছৰমান হ'ল আৰু এতিয়া নতুনকৈ কৰিছে আৰু এয়া যাবলৈ লৈছোঁ ডেন্স ক্লাছত 3:30 পৰা আছে 3:15 মানত যাম আৰু ওলাইছোঁ অকণমান ভিডিঅ' কৰি দিছোঁ ইমান ৰ'দ দিছে নহয় বাহিৰত নাই একো নকৰে হা আহিলোঁ ডেন্স ক্লাছত এতিয়া যাবলৈ ওলাইছোঁ ডেন্স ক্লাছত আৰু এয়া ডেন্স অকণমান দেখাই দিছোঁ আৰু ছাৰৰ গ্ৰুপ মানে ৰাতিপুৱাৰ পৰা বেলেগ থাকে আৰু এয়া আমাৰ 3:30 পৰা 5টালৈকে গোটেইবিলাক অহা নাই আজি আৰু যিবিলাক আহিছে সেইখিনি অকণমান দেখাইছোঁ আৰু ভিডিঅ'টো চাই কেনে পালে জনাব নাপাহৰিব লাইক কমেণ্ট কৰিব ধুনীয়াকৈ যিবোৰে আজি মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু ইমানতে এৰিলোঁ আৰু দিনটো আজি দেখালোঁ আৰু কি হ'ল আৰু এয়া ডেন্স ক্লাছৰ পৰা আমি 5টা বজাত আহোঁ আৰু ঘৰত 5:30 পাওঁ এয়া অকণমান দেখাই দিছোঁ আৰু মানে প্ৰেক্টিছ টাইপ বাই ধন্যবাদ জনালোঁ সকলোকে